মহাৰাষ্ট্ৰত পুনৰ বিজেপিৰে মুখ্যমন্ত্ৰী হোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। দেৱেন্দ্ৰ ফাড়নবিছে হ'ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। দেৱেন্দ্ৰ ফাড়নবিছ ইতিমধ্যে মুখ্যমন্ত্ৰী হোৱাৰ সকলো পথ ইতিমধ্যে মুকলি হৈ পৰিছে। কাৰণ দেৱেন্দ্ৰ ফাড়নবিছ মুখ্যমন্ত্ৰী হ'লে কোনো ধৰণৰ আপত্তি নাই শিৱসেনাৰ। আৰু এই কথা উল্লেখ কৰিছে একনাথ সিন্দে। বিজেপিয়ে যাকেই মুখ্যমন্ত্ৰী পাতে তাত কোনো ধৰণৰ এতিয়া আপত্তি আৰু প্ৰদৰ্শন নকৰে শিৱসেনাই। আৰু একনাথ সিন্দে এই কথা কোৱাৰ লগতে কৈছে যে যাকেই মুখ্যমন্ত্ৰী পাতে তাত তেওঁলোকে কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি নকৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তকেই মানি ল'ব একনাথ সিন্দে। গতিকে একনাথ সিন্দে এই কথা স্পষ্ট কৰাৰ পিছতেই এতিয়া দেৱেন্দ্ৰ ফাড়নবিছ মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ সকলো পথ মুকলি হৈ পৰিছে।